আমি সকলে জানো যে আজি বৃন্দাবনী বস্ত্ৰখন যদি মহাৰাজা নৰনাৰায়ণক দেখুৱাৰ কাৰণেহে গুৰুজনাই বুই ওলাইছিলে তাঁতিকুছি আৰু এতিয়া বৰপেটা। আৰু নিশ্চিত ৰূপত মহাৰাজা নৰনাৰায়ণ বা চিলাৰায় যদি সেই সময়ত নাথাকিলেহেঁতেন হয়তো আজি হয়তো বৃন্দাবনী বস্ত্ৰখন নহ'লেহেঁতেন। কিন্তু আজি ভূপেন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে যে এইবোৰ বিষয় লৈ পেলাই আমাৰ নতুন প্ৰজন্ম এইবোৰ বিষয়ে নাজানে। গতিকে মই শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী ডাঙৰ আহ্বান জনাম, যেহেতু আমি তিৰোভাৱ তিথি বন্ধ থাকে, আমাৰ আৱিৰ্ভাৱ তিথি বন্ধ থাকে, আমি আৱিৰ্ভাৱ তিথিত হয়তো বিভিন্ন কাৰ্যসূচী থাকে। তিৰোভাৱ তিথিৰ দিনাখন স্কুলত ছাত্ৰ ছাত্ৰীসকলক পিজু হাজৰিকাই কোৱাৰ দৰে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিনজোৰা কাৰ্যসূচী নহ'লেও এটা বেলা যেনেকুৱা ৰচনা প্ৰতিযোগিতা হওক বা গুৰুজনাৰ লগত চিলাৰায়ৰ সম্পৰ্ক, গুৰুজনাৰ লগত আমাৰ কৃষ্টি সংস্কৃতিৰ সৃষ্টি সন্দৰ্ভত এইবোৰ যদি আমি নতুন প্ৰজন্মক যদি এতিয়া আমি শিকাব নোৱাৰোঁ, তেতিয়াহ'লে ভূপেন বৰাৰ যি অৱস্থা হৈছিলে 135গৰাকী মাত্ৰ 4খন বিদ্যালয়ক লৈ শিক্ষা বিভাগে এই বিষয়টো যাতে চিন্তা কৰি চাই মই আহ্বান জনাইছোঁ।